গতিকে আমি ভাবো যে ৰাইজৰ দলক ৰাইজে আঁকোৱালি লৈছে, ৰাইজে নতুনত্ব বিচাৰে, সদায় একেটা চোলাকে মানুহে পিন্ধি থাকিব নোখোজে, গতিকে মানুহে নতুনক আদৰিব খোজে। কিন্তু আমাৰ দুৰ্বলতা আছে, আমাৰ সংগঠনটো আমি যিমান শক্তিশালী কৰিব লাগে সিমান শক্তিশালী কৰিব পৰা নাই। তথাপিও আমি ভাবো যে ৰাইজৰ দলৰ যথেষ্ট উত্থান হৈছে, ৰাইজৰ দলক মানুহে আদৰি লৈছে। বিশেষকৈ মই ক'ব খোজো যে ৮ নং চিচিবঙা জিলা পৰিষদৰ অন্তৰ্গত মোৰ নিজৰ পঞ্চায়তত আমি ভাল ফলাফল কৰিছোঁ। ১ নং ৱাৰ্ডত মই আমাৰ ৰাইজৰ দলে 294 ভোট পাইছে, বিজেপিয়ে 211টা আৰু কংগ্ৰেছে 88টা ভোট পাইছে। ঠিক তেনেকৈ ২ নম্বৰ ৱাৰ্ডত আমি পাইছোঁ 365 আৰু বিজেপিয়ে পাইছে 273 আৰু কংগ্ৰেছে পাইছে কেৱল 76টা। ঠিক তেনেকৈ ৩ নম্বৰ ৱাৰ্ডত আমি ভোট পাইছোঁ 352, আপোনাৰ বিজেপিয়ে পাইছে 239 আৰু কংগ্ৰেছে 113। আৰু ঠিক তেনেকৈ মোৰ নিজৰ ৱাৰ্ডত আমি 520টা ভোট পাইছোঁ, কংগ্ৰেছে পাইছে কেৱল 72টা ভোট আৰু বিজেপিয়ে পাইছে 121টা। ঠিক তেনেকৈ আমাৰ চিচিবঙা ৱাৰ্ডত আমি পাইছোঁ 578টা ভোট, বিজেপিয়ে পাইছে 176টা আৰু কংগ্ৰেছে পাইছে 81টা।